গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব IPLৰ দুখনকৈ মেচ ২৬ মাৰ্চত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব কলকাতা নাইট ৰাইডাৰ্ছ ৩০ মাৰ্চত ৰাজস্থান ৰয়েলছৰ সন্মুখত চেন্নাই ছুপাৰ কিংছ মেচৰ বাবে আজি গুৱাহাটীত উপস্থিত হ'ব কলকাতা নাইট ৰাইডাৰ্ছৰ দল কিছু সময় পাছতে বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ব দলটো জালুকবাৰীৰ হোটেল ৰেডিসন ব্লুত থাকিব কলকাতা নাইট ৰাইডাৰ্ছৰ দলটো ইফালে ২৪ মাৰ্চত গুৱাহাটীলৈ আহিব ঘৰুৱা দল ৰাজস্থান ৰয়েলছ ২৫ মাৰ্চত দুয়োটা দলেই বৰ্ষাপাৰাত কৰিব পৃথকে অনুশীলন ২৪ মাৰ্চত ৰাজস্থান ৰয়েলছৰ দলটো আহি উপস্থিত হ'বহি গুৱাহাটীত কিয়নো গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব IPLৰ দুখনকৈ হাই ভল্টেজ মেচ ২৬ মাৰ্চত প্ৰথমখন খেল আৰু ৩০ মাৰ্চত ৰাজস্থান ৰয়েলছৰ সন্মুখত চেন্নাই ছুপাৰ কিংছ আৰু মেচৰ বাবে আজিয়ে গুৱাহাটীত উপস্থিত হ'ব কলকাতা নাইট ৰাইডাৰ্ছৰ দলটো হোটেল ৰেডিসন ব্লুতে বাহৰ পাতিব এই দলটোৱে আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছো আমাৰ সতীৰ্থ সাংবাদিক হিৰুল হকৰ সৈতে পুনে হিৰুল হকৰ কাষলৈ গৈছো চাওক আমি ইতিমধ্যে ND24 দৰ্শকসকলক সেয়া দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু ২৬ তাৰিখে সেই গুৰুত্বপূৰ্ণ খেলখন IPLৰ প্ৰথমখন খেল গুৱাহাটীত অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছৰ সন্মুখত থাকিব কলকাতা নাইট ৰাইডাৰ্ছ অৰ্থাৎ ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ ইতিমধ্যে কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈসকল আহি গুৱাহাটীত উপস্থিত হৈছে বিশেষ বিমান যোগে বৰঝাৰ বিমানবন্দৰত তেওঁলোকৰ বিশেষ বিমান অৱতৰণ কৰিছে আৰু পোনে খেলুৱৈসকল ওলাই আহিছে আৰু যিখন বিশেষ বাছ ইয়াতে সাজু কৰি তোলা হৈছে খেলুৱৈসকলৰ বাবে সেই বিশেষ বাছখনত তেওঁলোক ইতিমধ্যে ৰাওনা হোৱাৰ বাবে ওলাই আহিছে আমি পোনপটীয়াভাৱে দৃষ্টান্ত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে ৰেহমানুল্লাহ গুৰবাছ দলটোৰ এগৰাকী অন্যতম খেলুৱৈ তেখেত এই মুহূৰ্তত আহি উপস্থিত হৈছে দৃশ্যাংশ দেখুৱাইছোঁ তেওঁ বাছৰ ভিতৰলৈ গৈছে আন খেলুৱৈসকল নীতিশ ৰাণা ইতিমধ্যে ভিতৰলৈ গৈছে লগতে আন যিসকল খেলুৱৈ সেই খেলুৱৈসকল আহি উপস্থিত হৈছে এয়া দেখুৱাইছোঁ পোনপটীয়াভাৱে ND24 দৰ্শকসকলক যে আংগ্ৰিছ ৰঘুবংশী এই মুহূৰ্তত আহি উপস্থিত হৈছে আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ অৰ্থাৎ যিসকল খেলুৱৈ প্ৰশিক্ষক লগতে আন যিসকল তেওঁলোকৰ ষ্টাফ আছে সেইসকল আহি এই মুহূৰ্তত বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে এই যিখন বিশেষ বাছ আছে যিসমূহ বাহন ইয়াতে সাজু কৰি তোলা হৈছে সেই বাহনকেইখন লৈ যোৱা হ'ব হোটেল ৰেডিসন ব্লুলৈ কলকাতা নাইট ৰাইডাৰ্ছৰ দলটো থাকিব হোটেল ৰেডিসন ব্লুত আৰু তাৰ বাবে এনেধৰণে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হ'ব ইতিমধ্যে দেখুৱাইছোঁ ৰিংকু সিং এই মুহূৰ্তত আহি উপস্থিত হৈছে ৰিংকু সিং ৰমনদীপ সিং এই মুহূৰ্তত আহি উপস্থিত হৈছে আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ পোনপটীয়াভাৱে দৰ্শকসকলক তেওঁলোকে বিশেষ যি বাছ সাজু কৰা হৈছে বিশেষ বাছত ৰাওনা হৈছে এয়া ভাইচ কেপ্টেইন যিগৰাকী ভেংকটেশ আয়াৰ এই মুহূৰ্তত আহিছে ৰমেন পাৱেল এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ লগতে যিগৰাকী আচলতে দুৰ্ধৰ্ষ বেটাৰ বুলি কোৱা হয় আন্দ্ৰে ৰাছেল এই মুহূৰ্তত আহি উপস্থিত হৈছে সেয়া দেখুৱাইছোঁ পোনপটীয়াভাৱে সুনীল নাৰায়ণ এই মুহূৰ্তত আহিছে সুনীল নাৰায়ণৰ দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ তেওঁলোক বৈভৱ আৰোৰা আছে আন যিসকল খেলুৱৈসকল ইতিমধ্যে আহি উপস্থিত হৈছে যিসকল দলটোৰ অন্যতম সদস্য তেওঁলোক আহি উপস্থিত হৈছে আৰু যিখন বিশেষ বাছ সেই বাছত প্ৰৱেশ কৰিছে কিছু সময় পাছতে ইয়াৰ পৰা লৈ যোৱা হ'ব যি হোটেল ৰেডিসন ব্লু সাজু কৰি ৰখা হৈছে তেওঁলোকৰ বাবে সেইটো হোটেল ৰেডিসন ব্লুলৈ লৈ যোৱা হ'ব আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ পোনপটীয়াভাৱে দৃশ্যাংশ আন যিসকল প্ৰশিক্ষক আছে সহযোগী প্ৰশিক্ষক মুখ্য প্ৰশিক্ষক তেওঁলোকো আহি উপস্থিত হৈছে তেওঁলোকক এনেধৰণে লৈ যোৱা হ'ব বৰঝাৰ বিমানবন্দৰৰ পৰা হোটেল ৰেডিসন ব্লুলৈ কালিৰ দিনটোত প্ৰথম ভাগত তেওঁলোকে অনুশীলন কৰিব গুৱাহাটীৰ বৰ্ষাপাৰাত অনুশীলন কৰিব তাৰপিছত পৰৱৰ্তী দিনত অৰ্থাৎ ২৪ মাৰ্চত গুৱাহাটীত আহি উপস্থিত হ'ব ৰাজস্থান ৰয়েলছ ঘৰুৱা দল ৰাজস্থান ৰয়েলছ আৰু ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকল অহাৰ পাছতেই ২৫ মাৰ্চত দুয়োটা দলে পৃথকে বৰ্ষাপাৰাৰ অনুশীলন গ্ৰাউণ্ডত তেওঁলোকে অনুশীলন চলাব ২৬ তাৰিখে যি মূল খেল অনুষ্ঠিত হ'ব সেই খেলখনৰ বাবে এনেধৰণে সাজু হোৱা দেখিবলৈ পোৱা যাব ২৫ তাৰিখে আমি ইতিমধ্যে দেখুৱাইছোঁ বৰঝাৰ বিমানবন্দৰৰ পৰা পোনপটীয়া দৃশ্যাংশ ND24 দৰ্শকসকলক যিসকল খেলুৱৈ ইতিমধ্যে আহি উপস্থিত হৈছে সকলো উৎকণ্ঠাৰে বাট চাইছে এই যি দুখন খেল গুৱাহাটীত অনুষ্ঠিত হ'ব সেই দুয়োখন খেলৰ বাবে সকলো অতিকৈ আগ্ৰহী কাৰণ ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু লগতে যি এই মূল আচলতে দল চেন্নাই ছুপাৰ কিং তেওঁলোকৰ খেল অনুষ্ঠিত হ'ব বৰুণ চক্ৰৱৰ্তীও এই মুহূৰ্তত যি বিশেষ বাছ সেই বাছত প্ৰৱেশ কৰিছে আমি ইতিমধ্যে দেখুৱাইছোঁ যে আন্দ্ৰে ৰাছেল ৰিংকু সিং বৈভৱ আৰোৰা ৰমনদীপ সিং লগতে ৰেহমানুল্লাহ গুৰবাছ কুইণ্টন ডিকক
তেনেধৰণৰ যিসকল খেলুৱৈ সকলো খেলুৱৈ ইতিমধ্যে আহি উপস্থিত হৈছে আমি পোনপটীয়াভাৱে দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে প্ৰথমখন খেল ২৬ তাৰিখে অনুষ্ঠিত হ'ব মহাৰণ IPLৰ সেই ২৬ তাৰিখৰ খেলখনৰ বাবে অসমৰ ক্ৰীড়াপ্ৰেমী উৎকণ্ঠাৰে বাট চাইছে অসমৰ ক্ৰীড়াপ্ৰেমীয়ে এই খেলখনৰ বাবে অতিকৈ আগ্ৰহী আচলতে সেই মেচখন চাবৰ কাৰণে কাৰণ ২৬ তাৰিখৰ যিটো ৰাজস্থানৰ প্ৰতিদ্বন্দ্বী দল ডিফেণ্ডিং চেম্পিয়ন ২০২৪ৰ খিতাপ অৰ্জনকাৰী দল ৰাজস্থানৰ সন্মুখত থাকিব কলকাতা নাইট ৰাইডাৰ্ছ আৰু পৰৱৰ্তী সময়ত যিখন খেল অনুষ্ঠিত হ'ব সেইখনো অতিকৈ ৰোমাঞ্চকৰ হ'ব অতিকৈ আকৰ্ষণীয় হ'ব কাৰণ চেন্নাই ছুপাৰ কিংছ সকলোৰে যথেষ্ট দৰ্শকৰ আচলতে আশা থাকে কেপ্টেইন কুল খ্যাত যি মহেন্দ্ৰ সিং ধোনী আছে MS ধোনীক চাবলৈ আৰু সেই খেলখন অনুষ্ঠিত হ'ব তাৰ গুৱাহাটীত সকলো উৎকণ্ঠাৰে বাট চাইছে আৰু যিহেতু আজিৰ দিনটোত কলকাতা নাইট ৰাইডাৰ্ছৰ দলটো আহি উপস্থিত হৈছে আমি পোনপটীয়াভাৱে দৃশ্যাংশ এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যেই খেলুৱৈসকল আহি মূল যিখন বাছ আছে সাজু কৰি তোলা হৈছে সেই বাছত প্ৰৱেশ কৰিছে আমি ND24 কলকাতা নাইট ৰাইডাৰ্ছৰ ইতিমধ্যে উদ্বোধনী খেলখন অনুষ্ঠিত হৈছিল কালিৰ দিনটোত তেওঁলোকে ইতিমধ্যে RCBৰ সৈতে পৰাস্ত বৰণ কৰিব লগা হৈছে তেওঁলোকৰ যিসকল খেলুৱৈ অৰ্থাৎ এই বৰ্ষৰ নতুনকৈ কেইবাগৰাকীও খেলুৱৈ অন্তৰ্ভুক্ত হৈছে কলকাতা নাইট ৰাইডাৰ্ছত যিহেতু নতুনকৈ দলটোৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে অজিংক্য ৰাহানেক আৰু ৰাহানেৰ ওপৰত অতিকৈ আত্মবিশ্বাসী যে দলটোৱে পুনৰবাৰ চেম্পিয়নৰ খিতাপ দখল কৰিব আনফালে ঘৰুৱা দল ৰাজস্থান ৰয়েলছ তেওঁলোকেও আশাবাদী কাৰণ অসম সন্তান ৰিয়ান পৰাগক ৩খন প্ৰথম মেটছৰ বাবে কেপ্টেইনছিৰ দায়িত্ব দিয়া হৈছে অৰ্থাৎ অধিনায়কৰ দায়িত্ব দিয়া হৈছে আৰু অসমৰ মাটিত অসম সন্তানৰ নেতৃত্বত যিহেতু ৰাজস্থান ৰয়েলছে অৱতীৰ্ণ হ'ব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে সকলো তাৰ বাবে উৎসাহী সকলো উৎকণ্ঠাৰে বাট চাইছে সকলোৱে আগ্ৰহেৰে বাট চাইছে সেই খেল দুখন উপভোগ কৰিবৰ বাবে আমিও পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰতিটো দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিম দল দুটাৰ কাৰ্যসূচী কেনেধৰণৰ সেয়া দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত যিহেতু বৰঝাৰ বিমানবন্দৰত মই উপস্থিত আছোঁ আৰু বৰঝাৰ বিমানবন্দৰত যথেষ্ট অনুৰাগীৰ এই মুহূৰ্তত ভিৰ হৈছে অনুৰাগীসকলেও তেওঁলোকে প্ৰিয় খেলুৱৈসকলক চাবলৈ আহিছে প্ৰিয় খেলুৱৈসকলক তেওঁলোকে চাবলৈ আহিছে আৰু তেওঁলোকৰ যিসকল খেলুৱৈসকল আছে কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈসকলক সচক্ষে প্ৰত্যক্ষ কৰিবৰ বাবে ইয়াতে উপস্থিত হৈছে আমিও দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে বৰঝাৰ বিমানবন্দৰৰ পৰা দলটোক লৈ যোৱা হ'ব যি হোটেল ৰেডিচন ব্লু আছে জালুকবাৰীস্থিত সেই হোটেল ৰেডিচন ব্লুলৈ লৈ যোৱা হ'ব আমি দেখুৱাব চেষ্টা কৰিছোঁ ইতিমধ্যে বাছ ৰাওনা হ'ব কাৰণ সকলো খেলুৱৈ ইতিমধ্যে বাছত প্ৰৱেশ কৰিছে এই যিখন বিশেষ বাছ আছে সেই বাছত প্ৰৱেশ কৰিছে আন এখন বাছত যিসকল ছাপৰ্টিং ষ্টাফ আছে বা অন্যান্য যিসকল দলটোৰ সদস্য আছে তেওঁলোকে প্ৰৱেশ কৰিছে কিছু সময় পাছতে ইয়াৰ পৰা ৰাওনা হ'ব আৰু ইয়াতে অজস্ৰ আচলতে যিসকল অনুৰাগীৰ ইয়াতে ভিৰ হৈছে আৰু সকলোৱে স্বচক্ষে প্ৰত্যক্ষ কৰিবৰ বাবে ইয়াতে আহিছে খেল দুখনৰ পূৰ্বে যিহেতু দলটো আহি উপস্থিত হৈছে দলৰ প্ৰতিগৰাকী খেল উপভোগ কৰিব আৰু আজিৰ দিনটোত খেলুৱৈসকল যিহেতু আহি উপস্থিত হৈছে আৰু খেলুৱৈসকলক চাবলৈ এনেধৰণে বিভিন্ন স্থানৰ ইয়াতে ক্ৰিকেট অনুৰাগীৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে আমি ইতিমধ্যে দৃশ্যাংশ দেখুৱাইছোঁ দলটোৰ প্ৰতিগৰাকী সদস্য ভেংকটেশ আয়াৰকে প্ৰমুখ্য কৰি ৰমনদীপ সিং অজিংক্য ৰাহানে লগতে আন যিসকল ৰমেন পাৱেল ইতিমধ্যে ৰিংকু সিং আহি উপস্থিত হৈছে ৰিংকু সিঙো ভিতৰত প্ৰৱেশ কৰিছে হৰ্ষিত ৰাণা আহি উপস্থিত হৈছে তেওঁ ভিতৰত প্ৰৱেশ কৰিছে বৰুণ চক্ৰৱৰ্তী আহি উপস্থিত হৈছে তেওঁলোকেও ভিতৰত ইতিমধ্যে প্ৰৱেশ কৰিছে বাছৰ ভিতৰত কিছু সময় পাছতেই ইতিমধ্যে ৰাওনা হ'ব হোটেল ৰেডিচন ব্লুলৈ আৰু তাৰ বাবে ইতিমধ্যে সকলো সাজু কৰি তোলা হৈছে হোটেল ৰেডিচন ব্লুলৈ অৰ্থাৎ বৰঝাৰ বিমানবন্দৰৰ পৰা যিটো পথ আছে জালুকবাৰীলৈ সেই সম্পূৰ্ণ পথত আৰক্ষীৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰক্ষীৰ বিশেষ ব্যৱস্থা তাত গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় কোনো ধৰণৰ যাতে খেলুৱৈসকল অসুবিধাৰ সন্মুখীন নহয় খামখিয়ালিৰ সৃষ্টি নহয় তাৰ বাবে সকলোৱে এনেধৰণে নিৰাপত্তাজনিত দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰিছে আমি পোনপটীয়াভাৱে দৰ্শকসকলক সকলো দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ ক'ৰ পৰা আহিছে আমিবিলাকতো গাড়ী ক্ৰিকেটাৰ গেলাৰ লাগেজ ল'ব আহিছে গাড়ী লগত একেলগে গাড়ী কি ক'ব মানে মইতো ক্ৰিকেট চাই পোৱা নাই আজিলৈকে আৰু এনেধৰণে আচলতে বিভিন্ন স্থানৰ যিসকল
খেলুৱৈসকল আহি উপস্থিত হৈছে লগতে বিভিন্ন স্থানৰ ক্ৰিকেট অনুৰাগীৰো ইয়াতে ভিৰ হোৱা পৰিলক্ষিত হৈছে আমি পোনপটীয়াভাৱে পুনৰবাৰ ND24ৰ দৰ্শকসকলক দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ কিছু সময় পাছতেই এই যিখন বাছ পোনে পোনে ৰাওনা হ'ব যিহেতু সম্পূৰ্ণ পথছোৱা ইতিমধ্যে আৰক্ষীয়ে বিশেষ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে নিৰাপত্তা কটকটীয়া ৰূপে গঢ়ি তুলিছে তাৰ বাবে এনেধৰণে তেওঁলোকে সকলো ধৰণৰ ব্যৱস্থা আচলতে গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে প্ৰশাসন জিলা প্ৰশাসন লগতে BCCI ACA লগতে আন ICCৰ যিসকল অৰ্থাৎ IPL কৰ্তৃপক্ষৰ যিসকল লোক তেওঁলোকো আহি সকলো দিশ তদাৰক কৰিছে আমি ইতিমধ্যেই দৃশ্যাংশ দেখুৱাইছোঁ প্ৰতিগৰাকী খেলুৱৈৰ ইতিমধ্যেই যিখন বিশেষ বাছ কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে সাজু কৰি তোলা হৈছিল সেই বাছত প্ৰৱেশ কৰিছে আৰু কিছু সময় পিছতে তেওঁলোক ৰাওনা হ'ব আৰু ইতিমধ্যেই আমি দেখুৱাইছোঁ যে বৰঝাৰ বিমানবন্দৰৰ চৌহদত যথেষ্ট সংখ্যক ক্ৰীড়া অনুৰাগীৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু খেলুৱৈসকলক স্বচক্ষে প্ৰত্যক্ষ কৰিবৰ বাবে তেওঁলোকে আহি উপস্থিত হৈছে আৰু আমিও দৰ্শকসকলক দেখুৱাইছোঁ আৰু সকলোৱে উৎকণ্ঠাৰে বাট চাইছে মই ইতিমধ্যেই কৈছোঁ যে বৰ্ষাপাৰাত যি দুখন হাই ভল্টেজ খেল অৰ্থাৎ IPLৰ খেল তৃতীয়বাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু সেই খেলৰ বাবে সকলো উৎকণ্ঠাৰে বাট চাইছে সকলোৱে আগ্ৰহী সকলো আকৰ্ষণৰ কেন্দ্ৰবিন্দু দুয়োখন মেটছ অৰ্থাৎ ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু IPLৰ 5বাৰকৈ খিতাপ অৰ্জন কৰা চেন্নাই ছুপাৰ কিং এই দুটা টীমৰ লগতে ইয়াত দেখুৱাইছোঁ পোনপটীয়াভাৱে দৃশ্যাংশ যে যিখন বাছ সাজু কৰি তোলা হৈছিলে কলকাতা নাইট ৰাইডাৰ্ছৰ বেনাৰত এনেধৰণে তেওঁলোকে সাজু কৰি তোলাইছিলে সেই ইতিমধ্যে ৰাওনা হৈছে হোটেল ৰেডিচন ব্লুলৈ যিসকল খেলুৱৈ লগতে আন যিসকল সদস্য আছে দলটোৰ সেই দলটোৰ সদস্যসকল ৰাওনা হৈছে হোটেল ৰেডিচন ব্লুলৈ আজিৰ দিনটোত তেওঁলোকে নিশাটো হোটেল ৰেডিচন ব্লুত কটাব তাৰ উপৰি যিসকল আচলতে কাইলৈ দিনটোত তেওঁলোকে অনুশীলন চলাই পৰৱৰ্তী সময়ত 24 তাৰিখে আচলতে তেওঁলোকে প্ৰথম অনুশীলন চলাব তাৰ পৰিৱৰ্তে আৰু আন যিসকল খেলুৱৈ ৰাজস্থান ৰয়েলছৰ আহি উপস্থিত হ'ব আৰু তেওঁলোকেও ইতিমধ্যে আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ইতিমধ্যেই যি কলকাতা নাইট ৰাইডাৰ্ছৰ দলটো ৰাওনা হৈছে হোটেল ৰেডিচন ব্লুলৈ লৈ যোৱা হৈছে ইতিমধ্যেই যিসকল BCCIৰ বিষয়ববীয়া লগতে IPL কৰ্তৃপক্ষৰ যিসকল বিষয়ববীয়া আহি উপস্থিত হৈছিল তেওঁলোকে দলটোক আদৰণি জনাই লৈ গৈছে আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে দৃশ্যাংশ বৰঝাৰ বিমানবন্দৰ চৌহদৰ পৰা আৰু এই মুহূৰ্তত কিছু সময় পাছতে তেওঁলোকে বৰঝাৰ বিমানবন্দৰৰ পৰা জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুলৈ যাব আৰু আজিৰ দিনটো তাত কটাই কালিৰ দিনটোত তেওঁলোকে অনুশীলন আৰম্ভ কৰিব গ্ৰাউণ্ডত অনুশীলন আৰম্ভ কৰিব অৰ্থাৎ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন আৰম্ভ কৰিব আৰু কাইলৈৰ দিনটোত কাইলৈ সন্ধিয়াৰ ভাগত ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকলো আহি পাব গুৱাহাটী বৰঝাৰ বিমানবন্দৰত আৰু বৰঝাৰ বিমানবন্দৰত আহি তেওঁলোকো আচলতে পৰহিৰ দিনটোত তেওঁলোকে অনুশীলন কৰিব আমি দেখুৱালোঁ কলকাতা নাইট ৰাইডাৰ্ছৰ দলটো ইতিমধ্যে ৰাওনা হৈছে বৰঝাৰ বিমানবন্দৰৰ পৰা হোটেল ৰেডিচন ব্লুলৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত